21A. One evening, Mausumi asked her grandmother why she does not see some animals in winter. এদিনাখন সন্ধিয়া মৌচুমীয়ে তাইৰ আইতাকক কৈছিল, মানে কৈছিল, হোৱাই কিয় তাই কিছুমান জীৱ জন্তুক শীতকালত, ইন উইণ্টাৰ মানে শীতকালত দেখা নাপায়, ডাজ নট চি মানে দেখা নাপায়। Her grandmother explained that different animals have different habits. তাইৰ আইতাকে এক্সপ্লেইন কৰিছিল, ব্যাখ্যা কৰিছিল, বুজাই দিছিল বিতংকৈ যে ডেট মানে যে ডিফাৰেণ্ট মানে বেলেগ বেলেগ জীৱ জন্তুৰ হেভ ডিফাৰেণ্ট হেবিট, হেভ মানে আছে, কি আছে, ডিফাৰেণ্ট হেবিটছ, বেলেগ বেলেগ হেবিটছ আছে, অভ্যাস আছে, সেইকাৰণে আমি উইণ্টাৰ ছিজনত দেখা নাপাওঁ। চাম গেদাৰ ফুড ডিউৰিং দ্য ছামাৰ, কিছুমানে গেদাৰ মানে সংগ্ৰহ কৰি ৰাখে ফুড খাদ্যবস্তু ডিউৰিং দ্য ছামাৰ অৰ্থাৎ গ্ৰীষ্মকালতে নিজৰ খাদ্যখিনি সংগ্ৰহ কৰি ৰাখে। এণ্ড দেন ৰেষ্ট আফটাৰৱাৰ্ডছ মানে তাৰ পাছত সেই খাদ্যখিনি থকাৰ কাৰণে ৰেষ্ট কৰে। আৰু গ্ৰেণ্ডমাদাৰ দেন ৱেণ্ট অন টু টেল হাৰ এ ষ্টৰি। লেটছ লিচেন টু দ্য ষ্টৰি। গতিকে আহা আমি সেই ষ্টৰিটো শুনো। কাহিনীটোৰ নাম হৈছে দ্য গ্ৰাছহপাৰ এণ্ড দ্য এণ্ট। ইট ৱাজ ছামাৰ মানে গৰমৰ দিন, এইটো গৰমৰ দিন আছিল। এ গ্ৰাছহপাৰ ৱাজ ছিংগিং এণ্ড ডান্সিং ইন দ্য ৱাৰ্ম ছানশ্বাইন। গ্ৰাছহপাৰ মিনছ ফৰিং, ৱাজ ছিংগিং গান গাই আছিলে, এণ্ড ডান্সিং আৰু নাচি আছিলে, ইন দ্য ৱাৰ্ম ছানশ্বাইন। ৱাৰ্ম মানে গৰম, ছানশ্বাইন মানে ৰ'দ। এটা ফৰিঙে ৰ'দত গান গাই আৰু নাচি আছিল। হি ডিড নট ৱৰ্ক, ডিড নট মানে কৰা নাছিল, কি কৰা নাছিল, ৱৰ্ক কাম কৰা নাছিল। ফৰিংটোৱে, সি বোলে কাক বুজাইছে, ফৰিংটোৱে কাম কৰা নাছিল। হি মেড ফান অফ দ্য এণ্টছ হু ৱৰ্ক ডে এণ্ড নাইট। হি বুলি কওঁতে কাক বুজাইছে, ফৰিংটোক। মেড ফান মানে ধেমালি কৰিছিল, অফ দ্য এণ্ট কাক কৰিছিল, পৰুৱাকেইটাক, হু ৱৰ্ক ডে এণ্ড নাইট যিকেইটা পৰুৱাই দিনে ৰাতিয়ে কাম কৰিছিল। তাৰমানে তেওঁ দিনে ৰাতিয়ে, ডে এণ্ড নাইট দিনে ৰাতিয়ে কাম কৰা পৰুৱাকেইটাক ধেমালি কৰিছিল। দ্য এণ্টছ ৱেৰ কালেক্টিং ফুড ফৰ দ্য লং উইণ্টাৰ এহেড। পৰুৱাকেইটাই ৱেৰ কালেক্টিং মানে সংগ্ৰহ কৰি আছিল, কি সংগ্ৰহ কৰিছিল, ফুড খাদ্য সংগ্ৰহ কৰি আছিল, ফৰ কাৰণে, কিহৰ কাৰণে, দ্য লং মানে যিটো দীঘলীয়া, উইণ্টাৰ এহেড ঠাণ্ডা দিন আহিব আছে, শীতকাল আহিব আছে, এহেড আগত আছে, এইটো বুজাইছে। গতিকে ইয়াত ই কি বুজাইছে চেণ্টেন্সটোৱে, যদি আমি ভালকৈ একেলগে কওঁ বাক্যটো, তেতিয়া হ'ব যে পৰুৱাকেইটাই আহি থকা দীঘলীয়া শীতকালৰ কাৰণে নিজৰ খাদ্যবস্তু সংগ্ৰহ কৰিছিল। দেন কেম দ্য উইণ্টাৰ, তাৰ পাছত কেম মানে আহিছিল, দ্য উইণ্টাৰ শীতকাল সোমালে। দ্য গ্ৰাছহপাৰ ডিড নট হেভ এনিথিং টু ইট। গ্ৰাছহপাৰ ফৰিংটোৰ ডিড নট হেভ মানে নাই, একো নাই, ডিড নট হেভ এনিথিং টু ইট খাবলৈ। ফৰিংটোৰ টু ইট মানে খাবলৈ, ডিড নট হেভ এনিথিং একো বস্তু নাছিল। হি ৰিমেম্বাৰ দ্য এণ্ট হিজ নেইবাৰ হু হেড কালেক্টেড ফুড ফৰ দ্য উইণ্টাৰ। হি তেওঁ অৰ্থাৎ ইয়াত কাক বুজাইছে, ফৰিংটোক, ৰিমেম্বাৰ্ড মনত পেলাইছিল, এণ্ট পৰুৱাটোলৈ, হিজ নেইবাৰ তেওঁৰ ওচৰ চুবুৰীয়া, হু হেড যিসকলে, কালেক্টেড ফুড মানে খাদ্য সংগ্ৰহ কৰিছিল, ফৰ দ্য উইণ্টাৰ
কালৰ কাৰণে উইণ্টাৰৰ কাৰণে গতিকে ফৰিংটোৱে মনত পেলাইছিল তেওঁৰ ওচৰ চুবুৰীয়াক পৰুৱাটোলৈ যিকেইটা পৰুৱাই উইণ্টাৰৰ কাৰণে ফুড সংগ্ৰহ কৰি ৰাখিছিল He went to the ant and asked for some food ফৰিংটোৱে এণ্টৰ ওচৰলৈ গৈছিল আৰু কিছু খাদ্য বস্তু পাম নেকি বুলি এণ্টক অৰ্থাৎ পৰুৱাটোক ফৰিংটোৱে সুধিছিল The ant told the grasshopper that he should have worked and stored food for the winter. পৰুৱাটোৱে ফৰিঙক কৈছিল যে তেওঁ কাম কৰা উচিত আৰু উইণ্টাৰৰ খাদ্যবস্তুসমূহ ষ্ট'ৰ কৰিব লাগিছিল Now grandmother stopped here ইমানখিনি কাহিনী কৈ পেলাই ইয়াত ৰখি দিলে Think and say what might have happened next তোমালোকে এতিয়া চিন্তা কৰা আৰু কোৱাচোন ইয়াৰ পাছত কি ঘটিব পাৰে পৰুৱাকেইটাৰ ওচৰলৈ যেতিয়া ফৰিংটোৱে খাদ্য বিচাৰি গৈছিল পৰুৱাকেইটাও বৰ ভাল আছিল সেইবাবে ফৰিঙক খাবৰ কাৰণে খাদ্য আৰু থাকিবৰ কাৰণে ঘৰ দিছিল ইয়াৰ পিছত ফৰিংটোৰ নিজৰ ভুলৰ অনুভৱ হ'ল যে মই আগত নিজৰ কামখিনি ভালদৰে কৰা হ'লে আজি এই অৱস্থা নহ'লহেঁতেন তাৰ ওপৰত এটা ড্ৰয়িং কৰিবলৈ ইয়াত তোমালোকক দিছে ষ্টৰিটোৰ পৰা আমি কি বুজিলোঁ তাৰ বাবে এখন ছবি আৰু এই ছবিখনে কি প্ৰতিফলিত কৰিছে যে ছবিখনত পৰুৱাকেইটাই ৱৰ্ক হাৰ্ড কঠিন পৰিশ্ৰম কৰিছিলে পৰুৱাকেইটাই বি ৰেছপনচিবল নিজৰ দায়িত্বখিনি বুজি পাইছিলে আৰু প্লেন এহেড ভৱিষ্যতৰ প্লেনিঙো কৰিছিলে আৰু ফৰিংটোৱে নিজৰ পৰিশ্ৰম নকৰা ৰেছপনচিবল নোহোৱা আৰু প্লেনিং নকৰাৰ কাৰণে কি কি অসুবিধা হৈছে তাকে ইয়াত এই ছবিখনত দেখুওৱা হৈছে 22 Let's say the words auctional, audio, auction, audience, autumn, August, author. Now underline AU in the words below and read them aloud. Hall, cause, pause. 23. Let's play the roles of the grasshopper and the ant. ইয়াত কিছুমান ডায়লগ দিয়া আছে গ্ৰাছহপাৰ আৰু এণ্টৰ এই ডায়লগ কেইটা মনত ৰাখি তোমালোকে ৰোল প্লে কৰিব পাৰিবা হোৱাট এ নাইচ ডে গ্ৰাছহপাৰে কি কৈছে হোৱাট এ নাইচ ডে কি ভাল লগা দিন আই হেভ নাথিং টু ডু আই হেভ নাথিং মানে মোৰ একো নাই টু ডু কৰিবলৈ একো নাই বাট ছিং এণ্ড প্লে কিন্তু গান গোৱা আৰু খেলা বাহিৰে মোৰ একো নাই লা 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 বুলি গাই আছে পৰুৱাটোৱে কৈছে ডণ্ট ইউ এভাৰ গেট টায়াৰ্ড অফ প্লেয়িং পৰুৱাটোৱে কি কৈছে যে খেলি খেলি কেতিয়াবা তোমাক আমনি নালাগেনে এতিয়া ফৰিংটোৱে কৈছে হু মি অফক'ৰ্ছ নট কোন মই নিশ্চয় নালাগে অফক'ৰ্ছ মানে নিশ্চয় নালাগে ডু ইউ ৱান্ট টু প্লে উইথ মি তুমি মোৰ লগত খেলিবানে তেতিয়া পৰুৱাটোৱে কি কৈছে নো আই এম ভেৰি বিজি ৰাইট নাও নো মানে খেলাৰ কথা কৈছে গতিকে ন মানে নহয় মিনছ নেখেলোঁ আই এম ভেৰি বিজি ৰাইট নাও মই এতিয়া বিজি আছোঁ অৰ্থাৎ ব্যস্ত আছোঁ এতিয়া আই হেভ ৱৰ্ক টু ডু মোৰ কাম কৰিবলৈ আছে তাৰপিছত এতিয়া ফৰিংটোৱে কি কৈছে ৱৰ্ক 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 ডেটছ অল ইউ ডু অল ৱৰ্ক এণ্ড ন' প্লে মেক্স
জেকে ডাল বয় কাম 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 তোমালোকৰ সকলোৱে সেইটোৱেই কাম অল ৱৰ্ক সকলো কাম এণ্ড আৰু নো প্লে মেক্স জেকে ডাল বয় একো খেলা ধূলা নকৰিলে জেকৰ নিচিনা নিস্তেজ ল'ৰা কৰি তুলিব তোমালোকক বুলি ফৰিংটোৱে কৈছে I don't think so. I believe in working while you work, playing while you play. This is the way to be happy all day. I means মই don't think নাভাবো so তেনেকৈ মই তেনেকৈ নাভাবো I believe in working while you work, playing while you play. মই কাম কৰি থাকোঁতে কামত বিশ্বাস কৰোঁ প্লেয়িং হোৱাইল ইউ প্লে খেলি থাকোঁতে খেলত বিশ্বাস কৰোঁ দিছ ইজ দ্য ৱে টু বি হেপী অল ডে এইটোৱেই ৰাস্তা বা পথ সুখী হোৱাৰ গোটেই দিনটো তাৰমানে গোটেই দিনটো সুখী হোৱাৰ পথ এইটোৱেই 24a look at the picture and read what the ant do every day ants work hard they collect food to store ants do not sit idle b look at the picture and read what the grasshopper did when winter came the grasshopper went to the ant the grasshopper asked for some food now তলত কি দিছে চোৱা now copy any two sentence about what ants do and what the grasshopper did ইয়াৰ আনসাৰ দুটা এনেধৰণে লিখা হৈছে ants work hard and collect food to store the grasshopper went to the ant and asked for some food 25 choose the correct words to complete the following sentences 1 number the ants worked hard to store food for winter ইয়াত কি লিখিবা past tense হ'ব অতীতকাল আৰু ভাৰ্বটো হ'ব অতীতকালৰ ভাৰ্বটো কোনটো হ'ব worked যে কষ্ট কৰিছিল হাৰ্ড ৱৰ্ক কৰিছিল গতিকে ইয়াত ৱৰ্কটো ইয়াত হ'ব worked লিখিবা ইয়াত worked হ'ব worked 2 নম্বৰ the grasshopper like to spend time singing and dancing ইয়াতো past tense of verb to হ'ব তো ইয়াত liked হ'ব LIKED liked 3 number the grasshopper did not have anything to eat when winter came হ'ব ইয়াত came লিখিবা 4 number he asked the ant for some food ইয়াত কি লিখিবা he asked the ant for some food